ভাল লাগিছে, বহুত আনন্দ লাগিছে। ৰাতিপুৱা 5টা বজাত এখন বলেৰো বাহন ভাড়া কৰি ল'ৰা ছোৱালীটোক আশীৰ্বাদ দিবলৈ আহিলোঁ। মই মানে ইমানেই আত্মাত আশীৰ্বাদ মই শান্তি পাইছোঁ। তেখেতৰ মানে ডিব্ৰুগড় ৰাইজৰ সকলো সহায় সহযোগিতা মই একদম শিৰত লৈছোঁ। তেওঁলোককো জীৱ ৰক্ষা কৰক। পোনা পোৱালিটো দক্ষতাটো তেখেতসকলে বুজি পায়। তেখেতসকলে ল'ৰা পোৱালিটো ৰক্ষা কৰি চীনত ভোট দি ল'ৰা পোৱালিটোক আগলৈ আগবঢ়াই দিয়ক। মই সেয়াই কামনা কৰিলোঁ। ল'ৰা পোৱালিটো ডিব্ৰুগড়বাসী ৰাইজে যেনেকৈ আশীৰ্বাদ কৰিছে, যেনেকৈ মিটিঙত ধৰক তেওঁক ছাপোৰ্ট কৰিছে, মোৰ বহুত শান্তি লাগিছে, বহুত শান্তি লাগিছে। মাতৃগৰ্ভত জন্ম হওঁতে MLA হৈ নাহে। তাৰ যিটো আৱেগ, তাৰ যিটো মাতৃভক্তি, পিতৃভক্তি, ভাই ভনী ভক্তি, সেইখিনি আমাৰ আত্মাত আমি ভক্তি কৰি আমি বুজি পাওঁ। তেনেকৈ ডিব্ৰুগড়বাসী ৰাইজে বুজি পাইছে, ভাই ভণ্টি সকলোৱে বুজি পাইছে। আজি সকলোৱে ছাপোৰ্ট কৰিছে। আজি ল'ৰা পোৱালিটো ইমান দক্ষতা, সেইখিনি সকলোৱে যদি আঁকোৱালি লয়, মোক সেয়ে মই আপোনালোকৰ সকলো ওপৰতে আশীৰ্বাদ। আমি মাজুলীৰ পৰা আহিছোঁ, কিন্তু আমি নিম্ন মানুহ। লুৰিণজ্যোতি গগৈৰ কাৰণে মই এতিয়া স্বৰ্গগামী। মই আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে ডিব্ৰুগড়বাসী ৰাইজে মই অনুৰোধ কৰিছোঁ, এই দক্ষতা, এই মানে বুকু ডাঠ কৰি ৰাইজৰ হকে যিখিনি তেখেতে কয়, তেওঁ মনতে আৰু অক্ষুণ্ণ নকৰাকৈ তেওঁলোকক আগবঢ়াই নিব বুলি আৰু মই সেয়া